ল'ৰা ছোৱালী হালে যেতিয়া মাকক সুধিলে যে মা ভাল মানুহ হ'বলৈনো আজিৰ দিনত কেনেকৈ চলিব লাগে, তেতিয়া মাকে ক'লে যে জীৱনত পাৰিলে সদায় পানীৰ দৰে হ'বলৈ চেষ্টা কৰিবা, নিজৰ ৰাস্তা নিজে তৈয়াৰ কৰি ল'ব পাৰিবা, কিন্তু কেতিয়াও পাথৰৰ দৰে নহ'বা, নহ'লে আনে উজতি খাব। আমাৰ জীৱনত আনক ক'ব পৰাকৈ এটা গল্প থকাৰ প্ৰয়োজন হওক, সেয়া লগা হ'লে সুখৰে নতুবা দুখৰে। সফল লোক নিজৰ সিদ্ধান্তৰে মানুহ সলনি কৰে আৰু অসফল লোকে মানুহৰ ভয়ৰ সিদ্ধান্ত সলনি কৰে। গতিকে তুমি ভাবিবা তুমি কি কৰিবা পিছলৈ। যদি তুমি সূৰ্যৰ দৰে জিলিকিব বিচাৰা তেন্তে তুমি সূৰ্যৰ দৰে জ্বলিবও লাগিব। সকলোতকৈ ডাঙৰ গুৰুমন্ত্ৰ কি হৈছে জানা? কেতিয়াও তুমি তোমাৰ গোপন ৰহস্য বেলেগৰ আগত কেতিয়াও প্ৰকাশ নকৰিবা, নহ'লে এদিন সেইবোৰেই তোমাৰ জীৱন ধ্বংস কৰি দিব আৰু তুমি একো কৰিবই নোৱাৰিবা। বহুদিন আগতে এজন মহান ব্যক্তিয়ে কৈ থৈ গৈছে যে ভিৰৰ মাজত মই থাকিব নিবিচাৰোঁ, মোৰ বাবে যাতে ভিৰ হয় তেনেকুৱা হ'ব বিচাৰোঁ, আৰু তোমালোককো মই কওঁ তেনেকুৱাই হোৱা। ভগৱান শ্ৰীকৃষ্ণই কৈছিল যে যদি জীৱনত কেতিয়াবা সুযোগ পোৱা, তোমাৰ নিজৰ স্বাৰ্থ সিদ্ধি নকৰি এদিনৰ কাৰণে হ'লেও আনক সহায় কৰাৰ প্ৰয়াস কৰিবা, আৰু দেখিবা মনটো কিমান ভাল লাগে, মনটো কিমান শান্তি লাগে অনুভৱ কৰিবা। আধা বাটৰ পৰা উভতি আহিলে একো লাভ নাই, কাৰণ উভতি আহোঁতে তোমাৰ যিমানখিনি সময় লাগিব সিমানখিনি লক্ষ্য প্ৰাপ্তি কৰিব যাওঁতেও লাগিলেহেঁতেন, কিন্তু মাত্ৰ ধৈৰ্য লাগিব। আনে কি কৰিছে সেইটো ভবাতকৈ নিজে কি কৰিছা সেইটো ভবাহে বেছি দৰকাৰী, কাৰণ বেলেগৰ কথাটো বাদ দিয়া, নিজে কিমান আমি সচেতন। পাৰিম বুলি যিজনে বিশ্বাস কৰে ন, তেওঁহে জীৱনত জয়লাভ কৰিব পাৰে। কিন্তু নিজৰ মাজতে এইটো ভুল কেতিয়াও পুহি নাৰাখিবা যে জীৱন যুদ্ধত কেৱল শক্তিশালী ব্যক্তিয়েহে যে জয়লাভ কৰে। কেতিয়াবা কেতিয়াবা সেইজনেও জয়লাভ কৰে যিজনে ভাবে যে মই জয়ী হ'মেই আৰু মোক কোনেও হাৰাব নোৱাৰে আৰু মই চেষ্টা কৰিমেই। এটা কথা মনত ৰাখিবা, যদি তুমি তোমাৰ গন্তব্য স্থান পোৱা নাই ন, তেন্তে তোমাৰ গন্তব্য স্থান সলনি কিন্তু নকৰিবা, তুমি তোমাৰ পথহে সলনি কৰিবা। এইটো ভুলতো নকৰিবা। নিজেই নিজৰ প্ৰশংসা কৰাটো ব্যৰ্থ, কাৰণ সুগন্ধিয়ে বুজাই দিয়ে যে ফুল ক'ত ফুলিছে। নিজৰ প্ৰশংসা মূৰ্খহে কৰে, গতিকে কেতিয়াও মূৰ্খ নহবা। তুমি তোমাৰ ভুলৰ পৰা তেতিয়াহে শিকিবা যেতিয়া তুমি তোমাৰ নিজৰ ভুলটো স্বীকাৰ কৰিবা বেলেগৰ আগত। কৰ্মই মানুহক তিনিটা বৃহৎ অনিষ্টকাৰী শক্তিৰ পৰা ৰক্ষা কৰে, আৰু সেইকেইটা কি জানানে? ক্লান্তি, কু অভ্যাস আৰু অভাৱ। ভৱিষ্যতে বা এতিয়াও তুমি কেতিয়াও এইটো ক'ব নোৱাৰিবা যে তোমাৰ হাতত সময় নাই, কাৰণ তুমিও দিনটোত সেই 24 ঘণ্টাই পোৱা। যিমান মহান আৰু সফল লোকসকলে আজিলৈকে পাই আহিছে আৰু দেখুৱাইছেও কৰি। যিকোনো মানুহক বৰ্তমান পৰিস্থিতি দেখি তেওঁৰ ভৱিষ্যতক লৈ কিনে উপহাস নকৰিবা, ঠাট্টা নকৰিবা, কাৰণ সময়ৰ সিমান শক্তি আছে যে কয়লাৰ টুকুৰাই এতিয়াও হীৰালৈ পৰিৱৰ্তন হ'ব পাৰে, আৰু সেইখিনি হওঁতেও বেছি সময় নালাগে। তোমালোকৰ সপোন এইটো নহয় যিটো তোমালোকে ৰাতি টোপনি মাৰোঁতে দেখা পোৱা। সপোন এইটোহে যিয়ে তোমাক গোটেই ৰাতিটো টোপনি আহিবই নিদিব। আৰু শেষত এটা কথা মনত ৰাখিবা, তুমি যদি শুদ্ধ ন, তেন্তে বাৰে বাৰে প্ৰমাণ দিয়াৰ কোনো প্ৰয়োজন নাই। লাহেকৈ থাকা, সময়ে এদিন সকলোকে প্ৰমাণ দি দিব। গতিকে শান্ত থাকা আৰু সদায় ভালে থাকা। তো বন্ধু বান্ধৱীসকল, মাকে কোৱা ল'ৰা ছোৱালীসকলক যিখিনি কথা কৈছে আপোনালোকেনো বাৰু কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন। আৰু ভিডিঅ'টি যদি ভাল পাইছে তেতিয়াহ'লে এবাৰ লাইক কৰি দিব, আৰু পাৰিলে ছাবস্ক্ৰাইব কৰিব মোৰো ভিডিঅ'টি বনাবলৈ আৰু ভাল লাগে। তো লগ পাম নেক্সট ভিডিঅ'।